খবৰ তোমালোকৰ আশা হৈছে সকলোৱে ভাল। তো মই এদিন মানে অলপ হিন্দীত ভিডিঅ' দিবলৈ ট্ৰাই কৰিছিলোঁ, কিন্তু বহুতে মোক কমেণ্ট কৰি আছে কি যে হিন্দীত নালাগে ভিডিঅ', তুমি অসমীয়াত দিয়া, অসমীয়াত দিলে ভাল হ'ব। তো একো নাই, তোমালোকৰ বাবে যদি দিগদাৰ হৈছে মই আজিৰ পৰা অসমীয়াতে বনাম আৰু অসমীয়াত দিবলৈ ট্ৰাই কৰিম। কিন্তু মোৰ কেইটামান ভিডিঅ' হিন্দীত বনাই থোৱা আছে, সেইকেইটা মই আপলোড কৰি দিম, তোমালোকে বুজি ল'বা। কিন্তু বাকীবোৰ মই যিমান ভিডিঅ' দিম তোমালোকৰ মানে সহায় হ'বৰ বাবে মই অসমীয়াতে দিম, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ তোমালোকৰ এক্সামটো এতিয়া অলৰেডি চলি আছে, তাৰ মাজতো যোনে যোনে মানে এক্সাম দি হৈ গ'ল, যাৰ মানে ফিজিকেল এক্সাম অলৰেডি হৈ গ'ল, তো যোনে মানে ফিজিকেলৰ বাবে তৈয়াৰী কৰি আছে, কমেণ্ট কৰি আছিলে কি ফিজিকেল কেতিয়াবা ষ্টাৰ্ট হ'ব। ডাউটত আছোঁ যে ফিজিকেলৰ বাবে প্ৰস্তুতি চলাই দিওঁ নেকি। চ' অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি যোনটো ৱেবছাইট হয় বহুত ফাষ্ট হয়, কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। আমিয়ে গম নাপাইছিলোঁ আমাৰ ৰিজাল্ট কেতিয়া আহিব। তো আমি মানে অলপমান দেৰিকৈ আহিব বুলি ভাবিছিলোঁ, কিন্তু বহুত সোনকালে মানে চিক্ৰেট মানে ছাৰপ্ৰাইজ টাইপৰ মানে ৰিজাল্ট আহিছিলে। তো সেইকাৰণে চাওক, আপোনালোকৰ অগ্নিবীৰ নটিফিকেশ্যনৰ মতে জনা মতে 5 আগষ্টৰ পৰা ৰানিং হ'ব বুলি কোৱা শুনিছোঁ। কিন্তু 5 আগষ্ট হ'বও পাৰে নহ'ব পাৰে, তাৰ আগতো হ'ব পাৰে, তাৰ পিছতো হ'ব পাৰে। সেইকাৰণে আপোনালোকে এডভান্স টাইপত কামবোৰ কৰি থাকক। ডকুমেণ্ট পাতি হওক, ডকুমেণ্ট পাতি যদি কিবা প্ৰব্লেম হৈ আছে সেইবোৰ বনাওক, আৰু ৰানিংটো এটা ভাল টাইমত আনিবলৈ ট্ৰাই কৰক। আপোনালোকে গম পাই 4টা গ্ৰুপত সোমাব। তো মই ভালকৈ ভিডিঅ' এটা বনাই দিম আচলতে ফিজিকেল প্ৰচেছটো কেনেকুৱা হ'ব অসমীয়াত, ঠিক আছে। তো আপোনালোকে কেতিয়া কি হৈ যায় ইণ্ডিয়ান আৰ্মি কেতিয়াও ক'ব নোৱাৰে। সেইকাৰণে আপুনি এডভান্স টাইপত মানে আগতীয়াকৈ মানে প্ৰস্তুতি চলাই থাকক, ঠিক আছে। আগতীয়াকৈ প্ৰস্তুতি চলাওক ভালদৰে, কাৰণ এবাৰ যদি এক্সিলেণ্ট ৰানিং এটা আনিব পাৰে বহুত চান্স আপোনাৰ নাম আহিবই। মানে আপোনালোকে গম পায় 4টা ছিষ্টেম নিগেটিভ মাৰ্ক এইফালে এক্সামত নাই, আৰু এইফালে তোমালোকৰ 4টা গ্ৰুপতো ৰখাব। মানে তোমালোকৰ ফাৰ্ষ্ট গ্ৰুপ, ছেকেণ্ড এক্সিলেণ্ট গ্ৰুপ, তাৰপৰা তোমালোকৰ গুড গ্ৰুপ, আৰু তোমালোকৰ থাৰ্ড গ্ৰুপ এণ্ড ফ'ৰ্থ গ্ৰুপ, তেনেকৈ তোমাৰ মাৰ্কছ টাইপৰ মানে ৰখাব। মানে যোনে যদি এক্সামতো ভাল মাৰ্কছ পাই থৈছে তেতিয়াও ফিজিকেলত বহুত হেল্পফুল হ'ব। কিন্তু নটিফিকেশ্যনৰ মতে 5 আগষ্টৰ পৰা তোমালোকৰ ইণ্টাৰভিউ হোৱা ফিজিকেল মানে ৰানিং ষ্টাৰ্ট চান্স আছে নোহোৱা কথা 5 আগষ্টৰ পৰা, ঠিক আছে। যদিও 5 আগষ্টৰ পৰা নহয়, তাৰ পিছত যদি হয় তাৰ আগতো হয়, কিন্তু ৰানিংটো তোমালোকে প্ৰেক্টিছ কৰিবই লাগিব। মেক্সিমাম তোমালোকৰ ওচৰত এমাহ আছে বুলি ধৰি লোৱা, ঠিক আছে। এমাহ 20 দিনমান আছে বুলি ধৰি লোৱা। কিন্তু যদি ৰানিং এক্সিলেণ্ট মাৰিব নোৱাৰা, চিনাপটো চবেই 10বাৰ মাৰি দিব, কিন্তু মেইন ৰানিঙত থাকি যায়। যদি ৰানিংটো এক্সিলেণ্ট মাৰিব তোমালোকে নোৱাৰা, তো মানে নাম অহাত বহুত কমি যাব। মেইনটো ৰানিঙেই। এক্সামটো বহুতৰ বেয়া হৈছে, বহুতৰ ভাল হৈছে, কিন্তু এক্সামটো যদি বেয়া হোৱাৰ ফলতো যদি ফিজিকেলটো মানে এক্সিলেণ্ট লৈ আনিব পাৰে, 100 ভিতৰত যদি 100 লৈ আনিব পাৰে, তেতিয়া মানে ফাইনেল কাট অফত তোমালোকৰ কোনো আঁতৰাব নাই, ফাইনেল লিষ্টত নাম হ'ব। সেইকাৰণে মই কৈ আছোঁ তোমালোকে যে যাৰ মানে এক্সাম বেয়া হৈছে বুলি নিজৰ মনতে ভাবিছা যে হয় মোৰ অলপ বেয়া হৈছে, মই ইমান কৰিব লাগিছিলে, ইমান নোৱাৰিলোঁ, আৰু তোমালোকে এবাৰ গম পোৱাই নিগেটিভ মাৰ্ক নাই এক্সামত, তো তাৰ ফলত মানে বহুতে ফিজিকেলৰ বাবে চান্স পাব। সেইকাৰণে মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, অগ্নিবীৰ যোনটো মানে ৱেবছাইট হয় বহুত স্পীডত চলে, ঠিক আছে। হয় তোমালোকৰ এক্সাম এবাৰ লেটকৈ হৈছে, কিন্তু ফিজিকেল সোনকালে হ'ব, সেইটো মানে মেইন লজিকটো তাত আছে, ঠিক আছে। সেইকাৰণে তোমালোকে এক্সামৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱা। 5 আগষ্টৰ পৰা ফিজিকেল হোৱাৰ কথা আছে। যদি আকৌ কিবা নিউ আপডেট আহে তোমালোকক মই জনাই দিম, কিন্তু তোমালোকে লং ৰানিং প্ৰেক্টিছ কৰি থকা, যাতে তোমালোকৰ 1600 মিটাৰ প্ৰেক্টিছটো আহক। তো মটিভেশ্যন এটা দিবৰ বাবে মানে তোমালোকে যাতে প্ৰেৰণা পোৱা, সাহস পোৱা, তাৰ বাবে ভিডিঅ'টো বনাইছিলোঁ। যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা সকলোকে। ধন্যবাদ মোক ছাপোৰ্ট কৰাৰ বাবে, এনেকৈ সদায় ছাপোৰ্ট কৰি যাবা। থেংক ইউ।